নমস্কাৰ মই ভানু শৰ্মা এতিয়া ফাগুনৰ বতৰত আমাৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে আৰু এই সমস্যাসমূহৰ পৰা হাত সৰাৰ কাৰণে প্ৰকৃতিয়ে আমাক দান হিচাপে দিছে নিম গছ যে কিমান উপকাৰী নিম গছ হৈছে এণ্টিঅক্সিডেণ্ট ই ফ্ৰী ৰেডিকেলছসমূহৰ পৰা আমাক ছালক সুৰক্ষা দিয়ে আৰু ইয়াত থাকে ভিটামিন ই থকাৰ কাৰণে আমাৰ ছালখন হাইড্ৰেট আৰু ময়েষ্ট কৰি ৰখাত সহায় কৰে ই এণ্টিঅক্সিডেণ্ট এণ্টি ফাংগাল হোৱাৰ কাৰণে আমাৰ একনি বেক্টেৰিয়া কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰে ছালত আমাৰ যিটো ডাষ্ট এলাৰ্জি হয় ডাষ্ট এলাৰ্জিও আমাৰ নহয় পিম্পলছ নহয় আৰু ইয়াৰ উপৰিও আটাইতকৈ আমি উপকাৰী হৈছে ই আমাৰ কোলাজেনসমূহ ইম্প্ৰুভ কৰাত সহায় কৰে নিম পাত কেইটামান ল'বচোন লৈ পেলাই আপুনি অলিভ অইল বা তিল তেল বা নাৰিকল তেলত আপুনি সিজাব একাপ তিল তেল নাৰিকল তেল লৈ পেলাই আপুনি এই নিম পাত আপুনি 10 বা 20 কিলোমান দি পেলাই সিজাই পেলাই কম জুইত যেতিয়া সিজাই পেলাই নিম পাতখিনি ক'লা হৈ যাব ক'লা হৈ গ'লে আপুনি এখন চেকনিৰে চেকি পেলাই সেই তেলখিনি আপুনি থৈ দিব সদায় ৰাতি শোৱাৰ আগতে বিশেষকৈ এইকেইদিন আপুনি ব্যৱহাৰ কৰকচোন গা ধোৱা পানীখিনিত কেইটামান নিম পাত সিজাই পেলাই আপুনি গা ধুব আপোনাক কোনো ধৰণৰ এলাৰ্জি একজিমা বেক্টেৰিয়া পিম্পলছ ডাষ্ট এলাৰ্জি একোৱে আক্ৰমণ কৰিব নোৱাৰে আপুনি হেল্ডি হৈ থাকিব পাৰিব থেংক ইউ